মানে পিকনিক খালে 300 লৈ আছে ল'ব দিয়া তো গাইজ মই দেখাইছিলোঁ এইবোৰ ডেন্স কৰিছোঁ ৰামনিজনে আহিছিলে ন এইবোৰ গোটেইবোৰ মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ লগতে মই আপোনালোকক দেখাব বিচাৰিছোঁ মই এটা নতুন ঠাইত আহিছোঁ আজি আচলতে মোৰ বাবে নতুন কাৰণ মই ইয়াত প্ৰথম আহিছোঁ আপোনালোকক মই ভালদৰে দেখাম ঠাইখিনি আপোনালোকে চাওক এই গাইজ তো আৰম্ভ কৰিছোঁ মোৰ ভিডিঅ'টো তো গাইজ আৰম্ভ কৰিছোঁ মোৰ ভিডিঅ'টো চাব মই আপোনালোকক দেখাম ধুনীয়াকৈ প্ৰথমে মই আপোনালোকক এইফালৰ পৰা দেখাইছোঁ মই ইয়াৰ পৰা আহিছোঁ এনেকৈ বাকীনে আপোনালোকে চিনি পাব চাগে মই এইটো নকওঁ পৰ্টটো চাগে দেখা পাইছে দেখিছে দেখিছে বাৰু কি নহওক মই আহিছিলোঁ এটা নতুন পথেৰে মানে ব্লগ বনাম মোক কৈছে এটা পিছফালে ব্লগ বনাবা নাই ব্লগ নহয় আহিছোঁ মই জাষ্ট এটা ভিডিঅ' বনালোঁ আৰু তো আপোনালোকৰ মাজলৈ দেখা বিচাৰিছিলোঁ আৰু এটা বস্তু দেখা পালোঁ মই ওপৰত এই গছডালৰ ওপৰত আপোনালোকে দেখিছেনে চাওকচোন দেখিছেনে আহিছে যে বগলী তো এনেদৰে বগলী আহিছে গছডালৰ ওপৰত বহুকেইটা বগলী মানে তাত আছে মই ভাল লাগিল দেখা পাই তো আপোনালোকক মই যেতিয়া দেখাই আছিলোঁ এইটো হ'ল এই চাপৰি আমি যেতিয়া দীৰ্ঘেশ্বৰী মন্দিৰ আপোনালোকে দেখিছে চাগে তাত বৰ্তমান এতিয়া পিকনিক প্লেচ মানে আগৰ পৰা পিকনিক প্লেচ তাত পিকনিক বৰ্তমান মানুহবোৰ আহে বছৰৰ এইখিনি সময়ত জানুৱাৰী সময়ছোৱাত মুঠতে আহে তো সেইখিনি পোৱাৰ আগে আগে এইটো এই দেখিছেনে পাৰ্কখন যে আছে পাৰ্কখনত মানুহ নাহে বাৰু তথাপিও এই পাৰ্কখনত থকা এই পুখুৰীটো আৰু এনেকুৱা গ'লে আপোনালোকে দেখা পাব সেই দীৰ্ঘেশ্বৰী সেনেকুৱা বাৰু যি কি নহওক তো মই আহিছিলোঁ নতুন পথেৰে তো আপোনালোকক কিবা কিবি মই দেখাই যাওঁ বুলি ভাবিছোঁ চাওক মই য'ত যাই আছোঁ তাত মোৰ কাকা দুজনমান আছে তাত ধুনীয়া মানে এইটো হেৰি হয় ৰ'ব দেখাই চাওক তো গাইজ মই যে কৈছিলোঁ মাছ মাৰি থকা বুলি চাওক বুজিছেনে অলপ ৰ'ব আমি গৈ দেখাই আছোঁ আপোনালোকক চাগে বাৰু যিকি নহওক আপোনালোকক আৰু এটা বস্তু মই দেখাওঁ নতুনকৈ মই আৰু এইফালে নাযাওঁ কাৰণ এইফালে যিহেতু চিনাকিও নাই চিনাকি ঠাইত যাব নোৱাৰোঁ আমি এটা কাম কৰোঁ মই যে কৈছিলোঁ দীৰ্ঘেশ্বৰী এইখিনি পিকনিক প্লেচ বৰ্তমান মানুহে পিকনিক খাবলৈ আহে তো মই সেইখিনি আপোনালোকক এবাৰ দেখাই দিছোঁ তেনেহ'লে বলক চাই আহোঁ আমি গাইজ বৰ্তমান মই উপস্থিত দীৰ্ঘেশ্বৰী মন্দিৰ প্ৰথমে আপোনালোকক দেখাইছোঁ এইটো দীৰ্ঘেশ্বৰী মন্দিৰ দেখিছে চাগে তেন্তে আহক যিখিনি মই কৈছিলোঁ পিকনিক প্লেচ যিখিনিত পিকনিক খাবলৈ হৈছে সেইখিনি দেখাওঁ বলক তো গাইজ মই কৈছোঁ সেইখিনি ঠাই লাজ লাগিছে ৰ'ব দেখাবলৈ গোটেই ষ্টুডেণ্ট হয় ৰামানুজন 12টা চাৰিআলি ৰামানুজনৰ ষ্টুডেণ্ট গোটেইবোৰ কেনেকৈ দেখাওঁ মই ভাবি আছোঁ গোটেইবোৰ মানে শিক্ষক শিক্ষয়িত্ৰীও আছেতো তথাপিও দেখাবলৈ চেষ্টা কৰিছোঁ মই অলপমান চাওক মই অলপ ঘূৰি লৈছোঁ দেখিছে চাগে ডেন্স কৰি আছে সকলোৱে দেখিছেনে গাইজ সকলোৱে ডেন্স হা তাত 300 টকা লৈ আছে মানে পিকনিক খালে 300 লৈ আছে ল'ব দিয়া তো গাইজ মই দেখাইছিলোঁ এইবোৰ ডেন্স কৰিছোঁ ৰামনিজনে আহিছিলে ন এইবোৰ গোটেইবোৰ ৰামনিজনে ষ্টুডেণ্ট হয় দেখিছে চাগে গাইজ জনাবৰ মাজতে মই অলপমান কিবা কৰিছিলোঁ মানে কি নতুন ব্লগ লগতে আৰু তাত এজন মানে ফ্ৰেণ্ড আছিল তো ফ্ৰেণ্ডজন আছে মোৰ পিছফালে ড্ৰিংক কৰি আছে নাচাব ৰ'ব তো মই দেখাবলৈ যি আহিছিলোঁ তোমালোকক দেখি পালে চাগে ওচৰত যাব নোৱাৰোঁ বেয়া নাপাব কাৰণ ৰামানুজনৰ শিক্ষক শিক্ষয়িত্ৰী আছে তাত চিনিও পায় মই তাত আমাৰ মাহিলাহঁতে তাত কৰিছিলোঁ লাজ লাগে যিমান যি হ'লেও তথাপি মই আপোনালোকক আৰু এবাৰ দেখাইছোঁ চাওক মই মানে মনে মনে ভিডিঅ'টো কৰিছোঁ মনে ভিডিঅ'টো কৰিবই লাগিব কাৰণ শিক্ষক শিক্ষয়িত্ৰী আছে সেইকাৰণে তথাপি মই আৰু এবাৰ দেখাইছোঁ চাই লওক দেখিছে নাই বাৰু আৰু এবাৰ দেখাইছোঁ দেখিছে তো বন্ধুসকল মই এনেদৰে আজিৰ ভিডিঅ'টো আপোনালোকৰ মাজত শেষ কৰিলোঁ তো ভাল লাগিল আশা কৰিছোঁ আপোনালোকে ভাল পায় আৰু আশা কৰোঁ সকলোৱে ভালে থাকে যেন আৰু মই যিমান পাৰোঁ নতুন ভিডিঅ' আনি থাকিবলৈ চেষ্টা কৰিম আপোনালোকে খালি মৰম চেনেহ দিব মোৰ ভিডিঅ'টো থেংক ইউ সকলোৱে ভালে লগতে বন্ধুসকল আৰু এটা কথা বৰ্তমান আজি ডিচেম্বৰৰ
19 তাৰিখ আৰু ডিচেম্বৰৰ লাষ্টলৈ আৰু জানুৱাৰীৰ কেইবাটি দিনলৈ এসপ্তাহলৈ আমাৰ ইয়াত পিকনিক চলি থাকিব। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম নতুন ভিডিঅ'। সেইবাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, সকলোৱে ভালে থাকক।